নমস্কাৰ ইকক্সালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ তৃতীয়টো পাঠ মোৱামৰীয়া গণ বিদ্ৰোহ এই পাঠটোৰ আমি প্ৰথম অংশটো আলোচনা কৰিবলৈ লৈছো ছাত্ৰ ছাত্ৰীসকল মোৱামৰীয়া গণ বিদ্ৰোহ অৰ্থাৎ এইটো আছিল এটা বিদ্ৰোহ মানে কি তোমালোকে আশা কৰো ইয়াৰ অৰ্থটো খুব ভালদৰে জানা কাৰণ আমি পূৰ্বৰ অংশসমূহত বা পূৰ্বৰ শ্ৰেণীসমূহত ইতিমধ্যে বিদ্ৰোহৰ বিষয়ে যথেষ্টখিনি কথা আলোচনা কৰিছো আমি 1857 চনৰ বিদ্ৰোহৰ বিষয়ে পঢ়িছো গতিকে তোমালোক বিদ্ৰোহ নামৰ শব্দটোৰ লগত সকলোৱে পৰিচিত বিদ্ৰোহ হৈছে প্ৰতিবাদ অৰ্থাৎ যিকোনো এটা শাসন ব্যৱস্থা বা যিকোনো এটা প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণে যদি প্ৰতিবাদ আৰম্ভ কৰে বিক্ষোভ আৰম্ভ কৰে সেইটো বিদ্ৰোহলৈ পৰ্যবসিত হয় আৰু মোৱামৰীয়া বিদ্ৰোহ আছিল তেনেকুৱাই এটা বিদ্ৰোহ যিটো সংঘটিত হৈছিল আমাৰ অসম ৰাজ্যত আহোমৰ ৰাজত্বকালত সংঘটিত হোৱা এইটো আছিল এটা সৰ্বাত্মক গণ বিক্ষোভ যিটো বিক্ষোভে কি কৰিছিল সমগ্ৰ আহোম ৰাজ্যখন জোকাৰি গৈছিল এতিয়া আমি মূল বিষয়বস্তুৰ মাজলৈ যাওঁ বলা ছাত্ৰ ছাত্ৰীসকল মোৱামৰীয়া বিদ্ৰোহে কি কৰিছিল অসমৰ অৰ্থ সামাজিক ৰাজনৈতিক ঘটনাসমূহৰ ভিতৰত আহোম ৰাজত্বৰ এটা গুৰুত্বপূৰ্ণ ঘটনা আছিল যিয়ে সমগ্ৰ আহোম ৰাজ্যৰ ভেটি কপাই তুলিছিল আহোম শাসনযন্ত্ৰ বিকল কৰি তুলিছিল আৰু স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত সংঘটিত হোৱা এই বিদ্ৰোহে দীৰ্ঘদিন ধৰি অসমৰ জনজীৱন যথেষ্ট সংঘৰ্ষময় কৰি তুলিছিল যথেষ্ট কণ্টকময় কৰি তুলিছিল আৰু সামাজিক জীৱন বিঘ্নিত কৰি তুলিছিল আৰু এই বিদ্ৰোহটো ইমান ডাঙৰ আছিল যে এই বিদ্ৰোহে কি কৰিছিল আহোম ৰাজ্যৰ ভেটি দুৰ্বল কৰি আহোম ৰাজবংশক পতনৰ ফালে আগুৱাই লৈ গৈছিল আৰু মানৰ আক্ৰমণৰ সময়লৈকে এই বিদ্ৰোহটো কেইবাজনৰ ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল আৰু সেই ৰজাসকলৰ শাসন ব্যৱস্থা বা তেওঁলোকৰ নৈমিত্তিক শাসন সম্পৰ্কীয় ব্যৱস্থাৱলীত যথেষ্ট পৰিমাণে ব্যাঘাত জন্মাইছিল তদুপৰি আমাৰ অসমৰ জনসাধাৰণৰ যি শান্তিময় অৱস্থা শান্তিময় বাতাবৰণ কলুষিত কৰি তুলিছিল ছাত্ৰ ছাত্ৰীসকল মোৱামৰীয়াসকলৰ পৰিচয়ৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ মোৱামৰীয়া শব্দটো মায়ামৰা শব্দৰ পৰা উৎপত্তি হৈছে বুলি আমি ক'ব পাৰো আৰু মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম অৰ্থাৎ বৈষ্ণৱ সত্ৰৰ নামৰ পৰা এই মোৱামৰীয়া নামৰ শব্দটোৰ উৎপত্তি হৈছে আৰু এই মায়ামৰা সত্ৰখন কাল সংহতিৰ অন্তৰ্গত আৰু ইতিমধ্যে আমাৰ শংকৰদেৱে যিসমূহ সত্ৰ প্ৰতিষ্ঠা কৰিছিল সেই সত্ৰসমূহ বিভিন্ন সংহতিৰ অন্তৰ্ভুক্ত হৈ পৰিছিল ব্ৰহ্ম সংহতি কাল সংহতি নিকা সংহতি ইত্যাদি আৰু এই মায়ামৰা সত্ৰখন কাল সংহতিৰ অন্তৰ্গত আছিল আৰু প্ৰধানকৈ মৰাণ জনগোষ্ঠীৰ লোকসকল এই সত্ৰৰ শিষ্য আছিল বিভিন্ন মানুহ শিষ্য আছিল যদিও ইয়াতে প্ৰধানতঃ মৰাণ জনগোষ্ঠীৰ মানুহখিনি যথেষ্ট পৰিমাণে বেছি আছিল ইয়াৰ উপৰিও অন্যান্য জনগোষ্ঠী যেনে কছাৰী চুতীয়া আহোম কৈবৰ্ত এইখিনিয়ে এই জনগোষ্ঠীসমূহৰ মাজত থকা অন্যান্য জনগোষ্ঠীয় লোক আছিল অৰ্থাৎ মৰাণৰ বাহিৰেও এই সত্ৰ অসমৰ অন্যান্য জনগোষ্ঠীৰ মাজতো বিভিন্ন ধৰণে জনপ্ৰিয়তা লাভ কৰিছিল আৰু এই জনগোষ্ঠীসমূহ হৈছে এইবোৰ আৰু এনেদৰে কি হৈছিল মায়ামৰা সত্ৰত বিভিন্ন জনগোষ্ঠীৰ মানুহে শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু এই জনপ্ৰিয়তাৰ প্ৰধান কাৰণ আছিল এই সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মগুৰুসকল
ক্ষুদ্ৰ জাতিৰ আছিল অৰ্থাৎ তেওঁলোকৰ যি ধৰ্মগুৰুজন সত্ৰৰ মূল মানুহজন ক্ষুদ্ৰ সম্প্ৰদায়ৰ আছিল আৰু ক্ষুদ্ৰ সত্ৰাধিকাৰজনক মহন্ত বুলি কোৱা হৈছিল আৰু এই মহন্তজনৰ দ্বাৰা পৰিচালিত হৈছিল মায়ামৰা সত্ৰ আৰু তেওঁলোকে সমাজত বিশেষ মৰ্যাদা লাভ কৰিছিল অৰ্থাৎ মূল ধৰ্মগুৰু অৰ্থাৎ মহন্তজনে সমাজত যথেষ্ট প্ৰতিপত্তি লাভ কৰিবলৈ সক্ষম হৈছিল সেইখিনি সময়ছোৱাত আৰু সত্ৰত যোগদান কৰা শিষ্যৰ সংখ্যা লাহে লাহে যথেষ্ট পৰিমাণে বৃদ্ধি পাই আহিছিল অৰ্থাৎ মায়ামৰা সত্ৰৰ শিষ্যসমূহৰ সংখ্যা অন্য সত্ৰসমূহতকৈ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আহিছিল আৰু সেইখিনি সময়ছোৱাত মোৱামৰীয়া অৰ্থাৎ মায়ামৰা সত্ৰৰ মাজত যিখিনি শিষ্য আছিল সেই শিষ্যসকলৰ মাজত গুৰু ভক্তি যথেষ্ট আছিল যথেষ্ট উচ্চ মানৰ আছিল গুৰুৰ বাবে তেওঁলোকে নিজৰ প্ৰাণ বলিদান কৰিবলৈও তেওঁলোকে কি কৰা নাছিল পিছ পৰি থকা নাছিল গুৰুৰ সন্মানক তেওঁলোকে সদায় অগ্ৰাধিকাৰ দিছিল আৰু মহন্তসকলৰ শক্তি আৰু তেওঁলোকৰ সমাজত যি প্ৰতিপত্তি এনেদৰে লাহে লাহে বৃদ্ধি হৈ আহিছিল আৰু এওঁলোক সমাজত যথেষ্ট প্ৰতিপত্তিশালী হৈ পৰিছিল তদুপৰি পিছলৈ এই শক্তিৰ উত্থানশীলতাৰ ফলত আহোমৰ সৈতে পিছলৈ সংঘৰ্ষ হোৱাৰ পথৰ উপক্ৰম হৈছিল কাৰণ আহোম ৰজাৰ সমানে এই সত্ৰৰ মুখ্য ব্যক্তিজন যথেষ্ট প্ৰতিপত্তিশালী হৈ পৰিছিল আৰু সেইবাবে কি হৈছিল আহোম ৰাজশক্তিৰ লগত তেওঁলোকৰ সংঘৰ্ষ হোৱাৰ পথৰ উপক্ৰম হৈছিল আৰু এই সংঘৰ্ষৰ ফল আছিল অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ অৰ্থাৎ আমি মোৱামৰীয়া বিদ্ৰোহৰ কথাকে ক'বলৈ ওলাইছো আৰু এই মোৱামৰীয়া বিদ্ৰোহটো গণ বিদ্ৰোহ বুলি অভিহিত কৰিব পাৰি কাৰণ ইয়াত যিখিনি ব্যক্তি আছিল বা যিখিনি মানুহ জড়িত আছিল এই বিদ্ৰোহটোৰ সৈতে তেওঁলোক যথেষ্ট ব্যাপক আছিল মৰাণ জনগোষ্ঠীৰ বাহিৰেও অন্যান্য জনগোষ্ঠীৰ মানুহসকলেও ইয়াত যোগদান কৰিছিল আৰু পিছলৈ অন্যান্য সাধাৰণ জনসাধাৰণেও বিভিন্ন কাৰণত এই বিদ্ৰোহটোত লিপ্ত হৈছিল বা মোৱামৰীয়াসকলক সহযোগিতা কৰিছিল আৰু পিছলৈ এই বিদ্ৰোহটো ব্যাপক পৰিমাণত গণ বিদ্ৰোহলৈ ৰূপান্তৰিত হৈছিল আৰু ইয়াত যথেষ্ট পৰিমাণৰ কৃষক তথা অন্যান্য বৃত্তিধাৰীৰ মানুহসকলে কি কৰিছিল সহযোগিতা কৰিছিল তথা যোগদান কৰিছিল আৰু গণ বিদ্ৰোহৰ ৰূপ দিয়াত সহায় কৰিছিল আৰু এই বিদ্ৰোহটো আছিল মূলতঃ সাধাৰণ প্ৰজাৰ বিদ্ৰোহ আৰু এই বিদ্ৰোহটো আছিল আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ আছিল বিভিন্ন কাৰণত মোৱামৰীয়াসকলৰ মাজত বিভিন্ন অসন্তুষ্টিয়ে দেখা দিছিল আৰু এই অসন্তুষ্টিবোৰ লাহে লাহে সাধাৰণ প্ৰজাৰ মাজলৈও বিয়পি পৰিছিল আৰু যাৰ ফলত কি হৈছিল এই বিদ্ৰোহটোৱে সমগ্ৰ আহোম ৰাজ্যত এক প্ৰবল ভূমিকম্পৰ সৃষ্টি কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ আমি যদি আলোচনা কৰিবলৈ যাওঁ ইয়াৰ পটভূমিটো আমি প্ৰথমতে আলোচনা কৰিব লাগিব গতিকে আহাচোন আমি এই বিষয়বস্তুৰ মাজলৈ যাওঁ যিহেতু মোৱামৰীয়া বিদ্ৰোহটো আছিল আহোম ৰাজত্বকালত সংঘটিত হোৱা আটাইতকৈ দীঘলীয়া বিদ্ৰোহ অৰ্থাৎ এই বিদ্ৰোহটোৱে কি কৰিছিল কেইবাজনো আহোম ৰজাৰ ৰাজত্বকাল সামৰি লৈছিল আৰু বিভিন্ন উত্থান পতনৰ মাধ্যমেৰে কি হৈছিল এই বিদ্ৰোহটো যথেষ্ট সময়ৰ বাবে চলি আছিল আৰু লক্ষ্মী সিংহৰ ৰাজত্বকালত এই বিদ্ৰোহটো আৰম্ভ হৈছিল আৰু পৰৱৰ্তী ৩৫ বছৰলৈ এই বিদ্ৰোহটোৱে অসমৰ সামাজিক ৰাজনৈতিক বাতাবৰণ আৱৰি আছিল আৰু স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত এই বিদ্ৰোহটো অন্ত পৰিছিল অৰ্থাৎ লক্ষ্মী সিংহৰ দিনৰ পৰা কমলেশ্বৰ সিংহৰ দিনলৈ প্ৰায় ৩৫ বছৰ কাল এই বিদ্ৰোহটোৱে কি কৰিছিল অসমৰ জনজীৱনক যথেষ্ট পৰিমাণে কি কৰিছিল এক বিষময় অৱস্থালৈ ঠেলি দিছিল অসমৰ বাতাবৰণ বিষপূৰ্ণ হৈ পৰিছিল এই বিদ্ৰোহটোৰ কবলত পৰি আৰু এই বিদ্ৰোহৰ কাৰণসমূহ আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ তেনেহলে
অসমৰ 100 বছৰীয়া ইতিহাসলৈ আমি উভতি যাব লাগিব অৰ্থাৎ এই বিদ্ৰোহৰ কাৰণসমূহ আমি বিশ্লেষণ কৰিবলৈ গলে ইয়াৰ মূল খাই হিপাডাল বিচাৰি গলে আমি প্ৰথমতে অসমৰ পুৰণি ইতিহাসলৈ আমি উভতি যাব লাগিব কাৰণ এই যে বিদ্ৰোহৰ বীজ ৰূপায়িত হৈছিল তাৰ অন্তৰালত বিভিন্ন পটভূমি জড়িত হৈ আছিল মোৱামৰীয়া সকলৰ যেহেতু গুৰুৰ প্ৰতি অসীম ভক্তি আছিল গতিকে আমি আগতে তোমালোকৰ লগত আলোচনা কৰিলো যে তেওঁলোকৰ গুৰু ভক্তিয়ে কি কৰিছিল তেওঁলোকে গুৰুৰ কাৰণে তেওঁলোকে নিজৰ প্ৰাণ বলিদান দিবলৈও কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল তেওঁলোকৰ বাবে গুৰুৰ সন্মান সৰ্বপ্ৰথম আছিল আৰু এই গুৰু ভক্তি তেওঁলোকে কোনো কাৰণতে তেওঁলোকে কেতিয়াও কম হবলৈ দিয়া নাছিল ময়ামৰা সত্ৰৰ শিষ্যসকলে তেওঁলোকৰ গুৰুৰ বাহিৰে অন্য কোনো ব্যক্তি বা মানুহৰ আগত তেওঁলোকে শিৰনত কৰা নাছিল অৰ্থাৎ মূৰ নলুৱাইছিল হেয়াৰ ৰজায়ে হওক বা অন্য কোনোবায়ে হওক যিয়ে নহওক কিয় তেওঁলোকৰ গুৰুৰ বাহিৰে তেওঁলোকে অন্য কোনো ব্যক্তিৰ সময়ত আগত তেওঁলোকে কি কৰা নাছিলে তেওঁলোকৰ শিৰণত কৰা নাছিল আৰু ফলত গুৰুজন কি হৈছিল নিজকে শক্তিশালী বুলি অনুভৱ কৰিবলৈ ধৰিছিল আৰু এই গুৰুৱে কি কৰিছিল নিজকে ৰজাৰ লগত তুলনা কৰিবলৈ ধৰিছিল আহোম স্বৰ্গদেউৰ লগত তুলনা কৰিবলৈ ধৰিছিল নিজকে কাৰণ তেখেতৰ শিষ্যৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল সমাজত তেখেতে যথেষ্ট প্ৰতিপত্তি শক্তি ক্ষমতা পাইছিল আৰু গুৰু আৰু ৰজাৰ মাজত পিছলৈ সংঘৰ্ষ হোৱাটো একো অস্বাভাৱিক কথা নাছিল কাৰণ এফালে আহোম ৰজা যথেষ্ট প্ৰতিপত্তিশালী আছিল আনফালে এই সত্ৰৰ যিজন গুৰু তেখেতো যথেষ্ট শক্তিশালী হৈ পৰিছিল আৰু ৰজা প্ৰতাপ সিংহই কি কৰিছিল মোৱামৰীয়া শিষ্যসকলৰ গুৰু ভক্তিক পৰীক্ষা কৰিবলৈ তেখেতে কি কৰিছিল দুজন শিষ্যক এটা ঘোঁৰাত বহাই দি অৰ্থাৎ এটা ঘোঁৰাত দুজন শিষ্যক উঠাই দিছিল আৰু ঘোঁৰাটো চেকুৰিবলৈ এৰি দিছিল আৰু সেইখিনি সময়ছোৱাতে এটা ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাটো হৈছে সন্মুখত দুখন তৰোৱাল ৰাখিছিল আৰু দুখন তৰোৱাল এনেভাৱে ৰাখিছিল যাতে শিষ্য দুজনে যদি ঘোঁৰা চেকুৰাই যায় যদি তেওঁলোকে সিধা সিধি যায় তেতিয়া হলে তেওঁলোকৰ শিৰচ্ছেদ হ'ব আৰু যদিহে তেওঁলোকে তৰোৱালখনৰ পৰা বাচিব খোজে তেতিয়া হলে তেওঁলোকে কি কৰিব লাগিব মূৰটো নমাই দি তলেৰে পাৰ হৈ যাব লাগিব অৰ্থাৎ তেওঁলোকে শিৰনত কৰিব লাগিব কিন্তু সকলোকে হতভম্বিত কৰি শিষ্যসকলে কি কৰিছিল মূৰ দোৱা নাছিল অৰ্থাৎ শিৰণত কৰা নাছিল আৰু তেওঁলোকে তৰোৱাল দুখনৰ মাজেৰে পাৰ হৈ গৈছিল যাৰ ফলত দুজন শিষ্যৰ অতি কৰুণভাৱে মৃত্যু হৈছিল আৰু ইয়ে কি কৰিছিল সকলো মানুহক স্তম্ভিত কৰিছিল আৰু তেওঁলোকে কি বিচাৰিছিল তেওঁলোকৰ গুৰু ভক্তি অতুত থকাটো যে বিচাৰিছিল হেয়া প্ৰতিপন্ন হৈছিল অৰ্থাৎ শিষ্য দুজনৰ মৃত্যু হৈছিল আৰু সেইখিনি সময়ছোৱাত ৰজাই এটা ভুল ধাৰণা কৰিছিল যে দুজন শিষ্যই সমূহ সমৰত মৃত্যু দেখি ৰজাৰ সন্মুখত শিৰনত কৰিব কিন্তু ৰজাৰ এইটো ভ্ৰান্ত ধাৰণা আছিল আৰু হেয়া শিষ্যসকলে প্ৰমাণিতও কৰিছিল আৰু তেওঁলোকে মৃত্যুক বেছি পছন্দ কৰি লৈছিল আৰু ইয়ে কি কৰিছিল শিষ্যসকলৰ গুৰু ভক্তি প্ৰমাণ দিছিলে আৰু এই ঘটনাই কি কৰিছিল মোৱামৰীয়া সকলৰ সাহস প্ৰতিপত্তি দুগুণে বৃদ্ধি কৰিছিল অৰ্থাৎ এই শিষ্য দুজনৰ মৃত্যুৱে আন মোৱামৰীয়া শিষ্যসকলৰ মাজত গুৰু ভক্তি দুগুণে বৃদ্ধি কৰিছিল তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ প্ৰতিপত্তি যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছিল আৰু স্বৰ্গদেউ চুৰামফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰাজ আদেশত কি কৰা হৈছিল হত্যা কৰা হৈছিল আৰু এই ঘটনাটোৱে কি কৰিছিল যথেষ্ট পৰিমাণৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল মোৱামৰীয়াসকলৰ মাজত আৰু এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰক দোষাৰোপ কৰিছিল শিষ্যসকলে আৰু এই ঘটনাৰ প্ৰতিশোধ লবলৈ মোৱামৰীয়া শিষ্যসকল উঠি পৰি লাগিছিল কাৰণ যিহেতু তেওঁলোকৰ গুৰুক হত্যা কৰা হৈছে ৰাজ আদেশত আৰু তেখেতৰ হত্যাৰ পিছত কি হৈছিল পৰৱৰ্তী সময়ত আৰু এনেকুৱা কেইবাটাও
ঘটনা সংঘটিত হৈছিল বা দমন কাৰ্য সংঘটিত হৈছিল আৰু সেই ৰাজকীয় দমন নীতিয়ে কি কৰিছিল মোৱামৰীয়াসকলৰ অসন্তুষ্টি কালক্ৰমত দুগুণে বৃদ্ধি কৰি আনিছিল অৰ্থাৎ গুৰু নিত্যানন্দ দেৱৰ হত্যাকাণ্ডটোৱে একমাত্ৰ কথা নাছিলে পৰৱৰ্তী সময়ত বিভিন্ন অত্যাচাৰ তেওঁলোকৰ ওপৰত চলিছিল বা বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত হৈছিল ৰাজকীয় আদেশত যিয়ে কি কৰিছিল মোৱামৰীয়া শিষ্যসকলক যথেষ্ট অসন্তুষ্ট কৰিছিল আৰু ইয়াৰ ভিতৰত আমি ক'ব পাৰো গদাধৰ সিংহৰ দিনত বৈকুণ্ঠ মহন্তৰ হত্যা কৰা হৈছিল অৰ্থাৎ গদাধৰ সিংহৰ দিনতো অন্য এজন মহন্তক হত্যা কৰা হৈছিল তথা ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভুজ দেৱ মহন্তক বিভিন্ন কাৰণত কি কৰা হৈছিল অপদস্থ কৰা হৈছিল অপমান কৰা হৈছিল আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ নিৰ্দেশত মোৱামৰীয়া মহন্তসকলক বলি দিয়া জন্তুৰ তেজেৰে তিলক লগাবলৈ বাধ্য কৰা হৈছিল আৰু এই ঘটনাটোত মোৱামৰীয়াসকল যথেষ্ট ক্ষোভিত হৈছিল যথেষ্ট অপমানিত হৈছিল আৰু ইয়াৰ পতক তুলিবলৈ তেওঁলোকে কি সুযোগ বিচাৰি আছিল আৰু এনেকুৱা অপমান যন্ত্ৰণাই কি কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ বীজ ৰোপণ কৰিছিল আৰু মোৱামৰীয়া বিদ্ৰোহৰ এইখিনি আছিল পটভূমি কিন্তু ইয়াৰ লগত কি হৈছিল অন্য কিছুমান কাৰণ জড়িত হৈ আছিল সেই কাৰণসমূহৰ ভিতৰত আমি বিশেষভাৱে উল্লেখ কৰিব পাৰো যেনে ৰাজনৈতিক কাৰণসমূহেও কি কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ সংগঠিত হোৱাত সহায় কৰিছিল আৰু সেইখিনি সময়ছোৱাৰ অৰ্থ সামাজিক পৰিস্থিতিটোৱেও কি কৰিছিল মোৱামৰীয়া বিদ্ৰোহৰ জ্বলা-জুইত ঘিউ ঢালিছিল এতিয়া আমি এই কাৰণসমূহ সুশৃংখলাবদ্ধভাৱে আলোচনা কৰিবলৈ লৈছো প্ৰথমতে আমি আলোচনা কৰিবলৈ লৈছো আহোমৰ ধৰ্মীয় নীতি অৰ্থাৎ ধৰ্মীয় নীতিও কি হৈছিল মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ হৈ পৰিছিল আহোমসকলে পূৰ্বৰে পৰা তেওঁলোকৰ এক সুশৃংখলিত ধৰ্মীয় নীতি পালন কৰি আহিছিল অৰ্থাৎ তেওঁলোক তাই ধৰ্মাৱলম্বী আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁলোক কি হৈছিল হিন্দু ধৰ্মৰ পৰম্পৰাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু বহু কেইজন পৰৱৰ্তী আহোম ৰজা হিন্দু ধৰ্মত দীক্ষিত হৈ পৰিছিল আৰু পৰৱৰ্তী সময়ত জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱক ধৰ্মগুৰু হিচাপে গ্ৰহণ কৰিছিল আৰু ভাগৱতী ধৰ্মৰ প্ৰতি কি কৰিছিল তেখেতে ৰাজকীয় পৃষ্ঠপোষকতাও প্ৰদৰ্শন কৰা আৰম্ভ কৰিছিল অৰ্থাৎ সত্ৰৰ প্ৰতি আহোম ৰজাসকলে পৃষ্ঠপোষকতা গ্ৰহণ কৰা দেখা যায় আৰু পৰৱৰ্তী সময়ত আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত অসমৰ বিভিন্ন ঠাইত কেইবাখনো সত্ৰ প্ৰতিষ্ঠা হৈছিল বা এই সত্ৰসমূহলৈ বিভিন্ন অনুদান ৰাজকীয় সাহায্য আদি দিয়া হৈছিল আৰু মাটি সম্পত্তি ধন দান কৰি সত্ৰীয় পৰম্পৰাক ৰাজধৰ্মৰ মৰ্যাদালৈ উন্নত কৰাৰ ব্যৱস্থা সেইখিনি সময়ছোৱাত কৰা হৈছিল তদুপৰি সত্ৰসমূহৰ মাজত কি হৈছিল ৰাজকীয় পৃষ্ঠপোষকতাৰ বাবে লাহে লাহে ইয়াৰ ফলত প্ৰতিযোগিতা আৰম্ভ হৈছিল অৰ্থাৎ কোনখন সত্ৰই ৰজাৰ পৰা বেছি পৃষ্ঠপোষকতা লাভ কৰিব বা ৰাজকীয় সাহায্য লাভ কৰিব তাৰ বাবে এখন প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু ইয়াৰ ফলত কি হৈছিল বিভিন্ন সংহতি বা সত্ৰৰ মাজত তেওঁলোকৰ সত্ৰসমূহৰ মাজত দ্বন্দ্ব আৰম্ভ হৈছিল অৰ্থাৎ অন্তৰ্দ্বন্দ্বৰ সৃষ্টি হৈছিল আৰু গদাধৰ সিংহৰ ৰাজত্ব কালত বৈষ্ণৱ সত্ৰৰ যি গতিবিধি আছিল তেওঁলোকৰ যি শক্তি আছিল হেয়া কিছু পৰিমাণে ৰোধ কৰিবলৈ ৰজা বাধ্য হৈছিল কাৰণ এই সত্ৰসমূহৰ প্ৰতিপত্তি যথেষ্ট পৰিমাণে বাঢ়ি গৈছিল ৰজাই লক্ষ্য কৰিছিল যে যদিহে এনেদৰে সত্ৰৰ প্ৰতিপত্তি বাঢ়ি যায় তেওঁলোকে এদিন আহোম স্বৰ্গদেউক উফৰাই পেলাব গতিকে তেওঁলোকক ৰোধ কৰাটো যথেষ্ট
প্ৰয়োজনীয় হৈ পৰিছিল আৰু গদাধৰ সিংহই কি কৰিলে পূৰ্বৰ যে ৰাজনৈতিক নীতি আছিল হেয়া নীতি কিছু পৰিমাণে শিথিল কৰি বা পৰিৱৰ্তন কৰি কি কৰিছিল সত্ৰসমূহৰ প্ৰতি অলপ দমনমূলক নীতি গ্ৰহণ কৰাতেও আৰম্ভ কৰিছিল ইয়াৰ পূৰ্বে গদাধৰ সিংহৰ পূৰ্বে কিন্তু আহোম স্বৰ্গদেউসকলে সত্ৰসমূহৰ প্ৰতি যথেষ্ট পৃষ্ঠপোষকতা প্ৰদান কৰিছিল কিন্তু গদাধৰ সিংহই যেতিয়া দেখিলে যে আহোম সকলৰ সমানে আহোম ৰজাৰ সমানে তেওঁলোকে প্ৰতিপত্তি লাভ কৰিবলৈ ধৰিছে সমাজত ইয়ে কি কৰিব ভৱিষ্যতে আহোম সাম্ৰাজ্যলৈ এক সংকেত আনিব গতিকে ইয়াক ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ চেষ্টা কৰিলে আৰু সিংহাসনত বহাৰ আগতে যেতিয়া গদাধৰ সিংহই বিভিন্ন কাৰণত আত্মগোপন কৰি আছিল সেইখিনি সময়ছোৱাতে তেওঁ সত্ৰৰ ভিতৰত পালন কৰা ৰাজসিক পৰম্পৰা কিছুমানৰ সাক্ষী হৈছিল আৰু তেওঁ বিভিন্ন অন্তৰ্বৰ্তী কথা কিছুমান গম পাইছিল বা অন্তৰ্বৰ্তী ঘটনাৰ সাক্ষী হৈছিল সত্ৰসমূহৰ আৰু সত্ৰাধিকাৰৰ শক্তি পদবী দেখি তেওঁ আচৰিত হৈছিল তেওঁলোকৰ ক্ষমতা পদবীয়ে গদাধৰ সিংহক আচৰিত কৰি তুলিছিল আৰু তেওঁ অনুভৱ কৰিছিল যে প্ৰতিখন সত্ৰ যেন আহোম ৰাজ্যৰ ভিতৰতে একোখন সমান্তৰাল ৰাজ্য কাৰণ তেওঁলোকৰ আদেশ মানিবলৈ শিষ্যসকল থাকে আৰু ৰজাৰ সৈন্যসকল যেনেদৰে ৰজাৰ কাৰণে নিজৰ প্ৰাণ বলিদান দিবলৈ সকলো সময়তে প্ৰস্তুত থাকে ঠিক তেনেদৰে সত্ৰৰ গুৰুজনৰ হকেও শিষ্যসকল নিজৰ প্ৰাণ বলিদান দিবলৈ সদা প্ৰস্তুত হৈ থাকে গতিকে তেওঁ সিংহাসনত আৰোহণ কৰাৰ লগে লগে কি কৰিলে সত্ৰৰ শক্তি কৰ্তনৰ ব্যৱস্থা কৰিবলৈ উঠি পৰি লাগিল আৰু ইয়াৰ ফলত কি হৈছিল বহুত সত্ৰাধিকাৰ নিৰাপদ স্থানলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল অৰ্থাৎ এই দমনমূলক নীতিৰ পৰা ৰক্ষা পাবলৈ আৰু ৰজাৰ নিৰ্দেশত বহু কেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল বন্দী কৰা হৈছিল আৰু বিভিন্ন ধৰণে অত্যাচাৰ কৰা হৈছিল আৰু পৰৱৰ্তী কালত কিন্তু আহোমৰ এই যি দমনমূলক নীতি গদাধৰ সিংহৰ দিনত আৰম্ভ হৈছিল হেয়া কিন্তু বেছি দিন তিষ্টি নাথাকিল কাৰণ গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহদেৱে যেতিয়া সিংহাসনত আৰোহণ কৰিলে তেতিয়া তেওঁ এই দমনমূলক নীতিটো কি কৰিলে পৰিৱৰ্তন কৰি শিথিল কৰি দিলে আৰু সত্ৰসমূহৰ প্ৰতি পৃষ্ঠপোষকতা আৰম্ভ কৰি দিলে আৰু তেখেতে কি কৰিলে ৰুদ্ৰসিংহদেৱে যিখিনি নিৰ্বাহিত নিপীড়িত বা পলায়ন কৰা সত্ৰাধিকাৰ বা সত্ৰৰ লগত জড়িত ব্যক্তি আছিল তেওঁলোকক উভতাই অনাৰ ব্যৱস্থা কৰিলে আৰু উভতাই আনি তেওঁলোকে কি কৰিলে মাজুলী নামৰ ঠাইখিনিত এই মানুহখিনিক প্ৰতিষ্ঠিত কৰিলে আৰু ইয়াৰ ফলত তেওঁ কি কৰিব পাৰিলে ৰাজধানীৰ পৰাই তেওঁলোকৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ সক্ষম হৈছিল অৰ্থাৎ ৰুদ্ৰসিংহই যদিও তেওঁলোকক আনি মাজুলীত প্ৰতিষ্ঠা কৰিলে কিন্তু তেওঁলোকৰ গতিবিধিৰ প্ৰতি ৰজাই বা স্বৰ্গদেৱে তীক্ষ্ণ দৃষ্টি ৰাখিছিল পিছত তেওঁ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱক ধৰ্মগুৰু হিচাপে গ্ৰহণ কৰি পেলাই কি কৰিলে ব্ৰাহ্মণ্য সত্ৰসমূহক বিশেষ সুবিধা প্ৰদান কৰে আৰু ইয়াৰ ফলত ক্ষুদ্ৰ যিখিনি সত্ৰাধিকাৰ আছে তেওঁলোক স্বাভাৱিকতে ঈৰ্ষান্বিত হৈ পৰে অৰ্থাৎ ব্ৰাহ্মণ সত্ৰাধিকাৰ আৰু ক্ষুদ্ৰ সত্ৰাধিকাৰ সকলৰ মাজত এক বৈষম্যৰ ভাৱ আহিছিল আৰু তেওঁ কি কৰিছিল ব্ৰাহ্মণ আৰু ক্ষুদ্ৰ সকলৰ মাজত মতানৈক্য অধিক ভয়াৱহভাৱে বৃদ্ধি কৰিবলৈ তেখেতে কি কৰিলে বিভাজন আৰু শাসন নীতি আৰম্ভ কৰিলে আৰু এই ব্যৱস্থাটোৱে কিন্তু পৰৱৰ্তী সময়ত ব্যাপকভাৱে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয় ৰুদ্ৰসিংহৰ উত্তৰাধিকাৰী শিৱসিংহৰ ৰাজত্বকালত এই প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল স্পষ্টভাৱে আৰু শিৱসিংহৰ দিনত বৰ ৰজা নামে পৰিচিত হৈ পৰিছিল তেখেতৰ ৰাণী ফুলেশ্বৰী বৰ ৰজা নাম লৈ যথেষ্ট শক্তিশালী হৈ পৰিছিল শিৱসিংহৰ ৰাজত্বকালত কাৰণ শিৱসিংহৰ সকলো চাবিকাঠি তেখেতে অৰ্থাৎ ফুলেশ্বৰী কুঁৱৰীয়ে চলাইছিল আৰু এই ফুলেশ্বৰী কুঁৱৰীৰ সময়ছোৱাত আহোম ৰাজ্যত বা আহোম ৰাজসভাত শাক্ত ধৰ্মই যথেষ্ট প্ৰতিপত্তি লাভ কৰিছিল আৰু সেইখিনি সময়ছোৱাত মোৱামৰীয়াসকলৰ ওপৰত ৰাজ আদেশত যথেষ্ট দমনমূলক নীতি আহোমসকলে গ্ৰহণ কৰিছিল অৰ্থাৎ
সত্ৰসমূহক দমন কৰাৰ ব্যৱস্থা লোৱা হৈছিল আৰু ইয়াৰ পৰিণতিয়ে আছিল মোৱামৰীয়া বিদ্ৰোহ অৰ্থাৎ আহোমৰ যি দমন নীতি আহোমৰ যি ধৰ্মীয় নীতি সেই আহোমৰ দমন নীতি ধৰ্মীয় নীতিয়ে কি কৰিলে মোৱামৰীয়া বিদ্ৰোহৰ বাট প্ৰশস্ত কৰিছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এই কাৰণটো খুব ভালদৰে বুজি পাইছা এতিয়া আমি দ্বিতীয় কাৰণলৈ আহিছো সেইটো হৈছে অৰ্থ সামাজিক কাৰণ অৰ্থ সামাজিক বাতাবৰণেনো কিনেদৰে মোৱামৰীয়া বিদ্ৰোহটো উৎপত্তিত সহায় কৰিছিল আমি সেই বিষয়ে আলোচনা কৰিবলৈ লৈছো মোৱামৰীয়াসকলৰ ধৰ্মীয় আবেগক আক্ৰমণ কৰাটো একমাত্ৰ কাৰণ নাছিল যিয়ে এই বিদ্ৰোহৰ সূচনা কৰিছিল ইয়াৰ লগত অন্যান্য অৰ্থ সামাজিক কাৰণসমূহ জড়িত হৈ আছিল মোৱামৰীয়া সত্ৰৰ শিষ্যসকল মূলতঃ জনজাতীয় লোক আছিল অৰ্থাৎ তেওঁলোক বিভিন্ন জনগোষ্ঠীৰ লোক আছিল আৰু তেওঁলোক সমাজৰ নিম্ন শ্ৰেণীৰ লোক আছিল নিম্ন শ্ৰেণীৰ লোক হোৱা হেতুকে তেওঁলোক পাইক ব্যৱস্থাৰ মাজত সন্নিবিষ্ট হৈ পৰিছিল আৰু পাইক ব্যৱস্থাৰ অন্তৰ্গত হৈ তেওঁলোকে কি কৰিব লাগিছিল শ্ৰমদান কৰাটো বাধ্যতামূলক আছিল অৰ্থাৎ ৰাজ্যক তেওঁলোকে শ্ৰমদান কৰিব লাগিছিল আৰু এই সত্ৰৰ শিষ্যসকল আছিল নিপুণ কাৰিকৰ তেওঁলোক নিপুণ কাৰিকৰ আছিল কোনোবা এজন যদি পাকৈত মিস্ত্ৰী আছিল কোনোবা এজন আকৌ পাকৈত শিপিনী আছিল কোনোবা এজন হয়তো যুদ্ধৰ সা-সঁজুলি প্ৰস্তুত কৰাত পাকৈত আছিল আৰু তেওঁলোকৰ কিছুমান বিশেষত্ব আছিল যে তেওঁলোক বিভিন্ন কামৰ ক্ষেত্ৰত অনুৰাগী আছিল আগ্ৰহী আছিল আৰু তেওঁলোকে ৰজাৰ বাবে আহোম ৰাজ্যখনত বিভিন্ন ধৰণৰ কৰ্মত নিয়োজিত হৈ পৰিছিল কোনোবাই হয়তো যুদ্ধৰ বাবে হাতী ধৰি আনি প্ৰশিক্ষণ দিয়া কামত ব্যস্ত আছিল কোনোবাই হয়তো যুদ্ধৰ বাবে যিখিনি নাও লাগে বা যাতায়াত পৰিবহনৰ বাবে আমাৰ নাওৰ ব্যৱস্থা কৰি দিছিলে বা কিছুমানে আকৌ কি কৰিছিল অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা কাৰ্যত ব্যাতি হৈ পৰিছিল আৰু আহোম ৰাষ্ট্ৰই কি কৰিছিল এই যে জনজাতীয় লোকসকল মোৱামৰীয়া সত্ৰৰ অন্তৰ্গত আছিল তেওঁলোকৰ ওপৰত শোষণ আৰম্ভ কৰিছিল আৰু সামাজিক তথা অৰ্থনৈতিক দুয়োটা দিশতে তেওঁলোকে কি কৰিছিল শোষণ কৰা আৰম্ভ কৰিছিল আৰু পাইক ব্যৱস্থাৰ মাধ্যমেৰে কি কৰিছিল তেওঁলোকে এনেদৰে সেই জনজাতীয় লোকসকলৰ ওপৰত শোষণ আৰম্ভ কৰিছিল আৰু আহোম ৰাজ্যত কি হৈছিল 15ৰ পৰা 50 বছৰৰ ভিতৰৰ প্ৰতিজন পুৰুষ ব্যক্তিয়ে আছিল একজন পাইক আৰু 4জন পাইক লগ লগাই প্ৰথমতে এটা গোট গঠন কৰা হৈছিল আৰু প্ৰতিজন সদস্যই 3 মাহৰ বাবে ৰাজ্যখনত কি কৰিব লাগিছিল শ্ৰমদান কৰিব লগা হৈছিল কিন্তু পিছলৈ ৰাজস্বৰ সিংহৰ দিনত গোটৰ সংখ্যা 4জনৰ বিপৰীতে 3জনলৈ হ্ৰাস কৰা হৈছিল আৰু ইয়াৰ ফলত কি হৈছিল প্ৰতিজন পাইকে 3 মাহৰ পৰিৱৰ্তে 4 মাহ ৰাজ্যত কাম কৰি দিব লগা হৈছিল অৰ্থাৎ অতিৰিক্ত এমাহৰ কৰ্ম তেওঁলোকৰ বৃদ্ধি পাইছিল এমাহৰ শ্ৰমদান বৃদ্ধি পাইছিল আৰু ইয়াৰ ফলত কি হৈছিল এই যিখিনি প্ৰজা সাধাৰণ আছিল জনজাতীয় লোক আছিল তেওঁলোক যথেষ্ট ক্ষোভিত হৈছিল বিতুষ্ট হৈছিল আৰু মোৱামৰীয়াসকল যথেষ্ট কঠোৰ শ্ৰম কৰিব পৰা ব্যক্তি আছিল তেওঁলোকে যি অতিৰিক্ত শ্ৰমৰ বোজা সহিবলগীয়া হল সেই বিষয়টোৱে কি কৰিছিল মোৱামৰীয়াসকলৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল আৰু পাইক ব্যৱস্থাৰ জৰিয়তে অন্য এটা ধৰণেৰে শোষণ কৰা হৈছিল হেয়া হৈছে পাইকসকলক সেইখিনি সময়ছোৱাত আহোম ৰাজ্যত দুটা ভাগত বিভক্ত কৰা হৈছিল প্ৰথমটো হৈছে কাৰি পাইক যি সংখ্যা গৰিষ্ঠ আছিল অৰ্থাৎ কাৰি পাইকৰ সংখ্যা যথেষ্ট আছিল আৰু দ্বিতীয়টো হৈছে চমুৱা পাইক যি নিচে তাকৰীয়া আছিল অৰ্থাৎ চমুৱা পাইকৰ সংখ্যা যথেষ্ট কম আছিল যদিও কৰি পাইকতকৈ তেওঁলোক উচ্চ আছিল অৰ্থাৎ কাৰি পাইকতকৈ চমুৱা পাইকৰ মানদণ্ড অলপ উন্নত আছিল বুলি আমি কব পাৰো আৰু শ্ৰমৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছিল মুদ্ৰাৰ বিনিময়ত শ্ৰমৰ পৰা তেওঁলোকে যথেষ্ট পৰিমাণে ৰেহাই পাইছিল অৰ্থাৎ মুদ্ৰা দিলে তেওঁলোকে কি কৰিব পাৰিছিল এই শ্ৰমদান কাৰ্যৰ পৰা অব্যাহতি
পাইছিল আৰু বিভিন্ন কাৰণত পিছলৈ চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হোৱাত কাৰি পাইকৰ সংখ্যা লাহে লাহে কি হৈছিল কমি আহিবলৈ ধৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল কাৰি পাইকৰ ওপৰত দুগুণ পৰিমাণে হেঁচা বৃদ্ধি পালে অৰ্থাৎ কামৰ বোজা কাৰি পাইকৰ ওপৰত লাহে লাহে বৃদ্ধি হৈ আহিল আৰু ইয়াৰ ফলত কি হৈছিল সমাজখনত বৈষম্যৰ সৃষ্টি হৈছিল অৰ্থাৎ পাইসকলৰ মাজত এই যে দুটা শ্ৰেণীত বিভাজন হ'ল এই দুটা শ্ৰেণী বিভাজনে সমাজত কি কৰিছিল সামাজিক বৈষম্যৰ সৃষ্টি কৰিছিল আৰু এই সামাজিক বৈষম্যই কি কৰিছিল সংঘৰ্ষ হোৱাৰ পথ প্ৰশস্ত কৰি দিছিল মোৱামৰীয়া শিষ্যসকলে এটা ভ্ৰান্ত ধাৰণা লৈছিল যে যিহেতু আহোম ৰাজ্যৰ অৰ্থনীতি সম্পূৰ্ণৰূপে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল কাৰণ মোৱামৰীয়াসকলৰ সংখ্যা যথেষ্ট গতিকে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল গতিকে আহোমসকলে এনে পৰিস্থিতিত কি কৰিব মোৱামৰীয়াসকলৰ লগত বুজাবুজিত উপনীত হ'ব বুলি তেওঁলোকে অৰ্থাৎ মোৱামৰীয়াসকলে এটা ভ্ৰান্ত ধাৰণা লৈছিল বিদ্ৰোহৰ জৰিয়তে আহোমৰ শোষণৰ অন্ত পেলাবলৈ মোৱামৰীয়াসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে এই শোষণ ব্যৱস্থাটো অন্ত পেলাব লাগে আৰু শিষ্যসকলৰ শক্তি পৰীক্ষা কৰিবলৈ কি কৰিলে মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ আছিল গাগিনী তেওঁ কি কৰিলে যোৰহাটৰ সমীপৰ মালৌ নামৰ পথাৰত বৰভেটি নিৰ্মাণ কৰিবলৈ শিষ্যসকলক আহ্বান জনালে আৰু তেখেতৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কি কৰিলে শিষ্যসকল সহযোগিতা কৰিলে আৰু ভৱিষ্যতৰ বিদ্ৰোহৰ বাবে এক সংকেত দিলে অৰ্থাৎ ইয়ে কি কৰিলে আহোম শিষ্যসকলৰ একতা প্ৰতিপন্ন কৰিলে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে এইখিনি অংশ খুব ভালদৰে বুজি পাইছা এতিয়া আমি মূল্যায়নলৈ আহিছো আহাচোন মূল্যায়নত কি প্ৰশ্ন দিছে চাও প্ৰথম প্ৰশ্ন মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত সংঘটিত হৈছিল ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে আলোচনা কৰিলো যে মোৱামৰীয়া বিদ্ৰোহটো সংঘটিত হৈছিল আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালত এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো পৰৱৰ্তী প্ৰশ্ন হৈছে মোৱামৰীয়া শব্দটো কি শব্দৰ পৰা উৎপত্তি হৈছে ছাত্ৰ ছাত্ৰীসকল এই শব্দটো মোৱামৰীয়া শব্দটো মায়ামৰা নামৰ শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল এই পাঠটোৰ প্ৰথম অংশটো ইমানতে অন্ত পৰিল পৰৱৰ্তী অংশত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিলে আজিলৈ ইমানতে এৰিছো ধন্যবাদ